হয় পাৰ্থ, ইতিমধ্যে নিশা প্ৰায় 11:30 বজাত পিংকু হাতীবুঢ়া নামৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকে চুণ্টু ঘাটোৱাল আৰু মিণ্টু ঘাটোৱাল নামৰ দুজন যুৱকক আক্ৰমণ কৰে। তাৰে চুণ্টু ঘাটোৱালৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে মিণ্টু ঘাটোৱালক ততাতৈয়াকৈ স্থানীয় লোকে যোৰহাট অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে পিংকু হাতীবুঢ়াই পুৱাৰ পৰাই ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল। ঘৰৰ ভিতৰ ভাগ অনিষ্ট কৰিছিল, নিজৰ ঘৰৰ ভিতৰ অংশ অনিষ্ট কৰিছিল। তাৰ পাছত নিশাৰ ভাগলৈ পিংকু হাতীবৰুৱা যি মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজন তেওঁ অধিক আক্ৰমণমূলক হৈ যায় আৰু তাৰ ৰক্ষাৰ বাবে মাতৃয়ে দাঁতিতে থকা যি সোণটু ঘাটোৱাল তেওঁলোকৰ পৰিয়ালবৰ্গক খবৰ দিয়ে আৰু এই সোণটু ঘাটোৱাল আৰু মিণ্টু ঘাটোৱালে পিংকু হাতীবৰুৱাক আচলতে এই পৰিস্থিতিৰ মাকক উদ্ধাৰ কৰিবলৈ আহিছিল, কিন্তু সেই মুহূৰ্ততে পিংকু হাতীবৰুৱাই সোণটু ঘাটোৱালক আক্ৰমণ চলাই ৰডেৰে আৰু সোণটু ঘাটোৱাল চিততে নিহত হয়। ইতিমধ্যে এই কথাত যি স্থানীয় ৰাইজ আছে উত্তেজিত, চাহ শ্ৰমিক ৰাইজে উত্তেজিত হৈ পিংকু হাতীবৰুৱাৰ বাসগৃহ অনিষ্ট সাধন কৰাৰ লগতে ঘৰ জ্বলাবলৈ উদ্যত হৈছিল। কিন্তু নিশা ভাগত প্ৰায় 12-1 বজাৰ সময়ত মৰিনী আৰক্ষী আৰু দেৱাপাৰা আৰক্ষী এটা বৃহৎ দলে গৈ এই ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে ৰাইজক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আচলতে চেষ্টা কৰে। বহুত পৰ যুঁজাৰ পাছত পুৱাৰ ভাগলৈ পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও এতিয়া চেপা উত্তেজনা বিৰাজ কৰি আছে। অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি থোৱা হৈছে। ইতিমধ্যে পিংকু হাতীবৰুৱাৰ যি পৰিয়ালবৰ্গ তেওঁলোকক সেই স্থানৰ পৰা হস্তান্তৰিত কৰা হৈছে। আচলতে মৰিনী আৰক্ষীয়ে তেওঁলোকক দায়িত্ব লৈ অনা হৈছে তাৰ পৰা উদ্ধাৰ কৰি। নিশাৰ ভাগত যি ঘটনা সংঘটিত হ'ল, আচলতে পিংকু হাতীবৰুৱা প্ৰায় 22 বছৰীয়া যি সফল যুৱক, তেওঁ বিগত বহু বছৰৰ পৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। কিন্তু নিশাৰ ভাগত যেতিয়া পিংকু হাতীবৰুৱাই উপদ্ৰৱ কৰিছিল ঘৰখনত, মাকৰ লগত পৰিয়ালৰ সকলোকে যেতিয়া চোচা মাৰিবলৈ চোচা মাৰি আহিছিল, সেই সময়তে কিন্তু সোণটু ঘাটোৱালে পৰিয়ালক বচাবলৈ আহিয়ে এনেদৰে মৃত্যু সাৱটি লগা হ'ল। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঞ্জিত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।